নমস্কাৰ বন্ধুসকল, আজি হৈছে শনিবাৰ। দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ বুলি লৈ আহিছোঁ। প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ, সৰস্বতী পূজাৰ দিনাই ৰাজ্যৰ প্ৰান্তে প্ৰান্তে দুৰ্ঘটনা। উজনিৰ পৰা নামনিলৈ বিক্ষিপ্ত দুৰ্ঘটনাত কেইবাজনো নিহত। গুৱাহাটী, জামুগুৰি, নলবাৰী, টিহু, ফকীৰগঞ্জকে ধৰি উজনি অসমৰ কেইবাটাও প্ৰান্তত দুৰ্ঘটনা। গুৱাহাটীত তীব্ৰবেগী এম্বুলেন্সৰ খুন্দাত নিহত যুৱতী। ফকীৰগঞ্জত ট্ৰেক্টৰৰ খুন্দাত নিহত শ্বহিদুল ইছলাম। জামুগুৰিতো এজনৰ মৃত্যু হোৱাৰ খবৰ। বিক্ষিপ্ত পথ দুৰ্ঘটনাক লৈ শোকাকুল পৰিৱেশ। সৰস্বতী পূজাত সংঘটিত দুৰ্ঘটনাক লৈ হাহাকাৰ অৱস্থা। পথ সুৰক্ষা সপ্তাহৰ মাজতে সংঘটিত হৈছে এই দুৰ্ঘটনা আৰু সেয়েহে সকলোৱে তীব্ৰ গতি পৰিহাৰ কৰক। আন এক পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। শীঘ্ৰেই কোটি কোটি কৃষকে লাভ কৰিব ধন। হাতত সময় একদমেই কম, সেয়েহে এতিয়াই এই 7টা কাম কৰিব। নকৰিলে বঞ্চিত হ'ব আপুনিও। PM কিষাণৰ ধন লাভৰ বাবে কৰক এইকেইটা কাম। শীঘ্ৰেই মুকলি হ'ব 22 নং কিস্তিৰ ধন। ফেব্ৰুৱাৰী মাহতে সোমাব পাৰে PM কিষাণৰ 22 নং কিস্তিৰ ধন। প্ৰতিগৰাকী কৃষকৰ একাউণ্টত সোমাব 2000কৈ টকা। মুকলি হৈছে হেল্পলাইন নম্বৰ 155261। ধন লাভৰ বাবে কৰক এই 3টা কাম। শীঘ্ৰেই কৰি লওক eKYC আপডেট। বনাই লওক ফাৰ্মাৰ ID। আৰু আপোনাৰ যদি ফাৰ্মাৰ ID নাই তেনেহ'লে বনাই ল'ব। আধাৰ কাৰ্ডৰ সৈতে লিংক কৰক মোবাইল নম্বৰ। কেনেকৈ কৰিব এইসমূহ কাম? প্ৰথমতে আপুনি PM কিষাণৰ অফিচিয়েল ৱেবছাইটত যাওক। ৱেবছাইটত গৈ লগ ইন কৰক আৰু তাৰ পিছতে eKYC অপশ্যন দেখিব আৰু ক্লিক কৰক। আপোনাৰ আধাৰ নম্বৰ কেপচাৰ কোড দিয়ক আৰু চাৰ্চ কৰক। আপোনাৰ মোবাইল নম্বৰ সন্নিৱিষ্ট কৰক। তাৰ পিছতে গেট OTPত ক্লিক কৰক। আপোনাৰ পঞ্জীয়নভুক্ত নম্বৰলৈ অহা OTP সন্নিৱিষ্ট কৰক। তাৰ পিছতে সম্পূৰ্ণ হ'ব আপোনাৰ eKYC। আৰু বন্ধুসকল, আন এক খবৰলৈ যোৱাৰ আগতে ভিডিঅ'সমূহ সদায় পাই থাকিবৰ বাবে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। পৰৱৰ্তী খবৰ, গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলঙত স্থাপন হ'ব টোল প্লাজা। সম্ভৱতঃ 14 ফেব্ৰুৱাৰীত অসমলৈ আহিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। তেতিয়াই এই দলংখন প্ৰধানমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব। গুৱাহাটী মহানগৰত স্থাপন হ'ব নতুন টোল প্লাজা। বাহনেৰে মহানগৰীলৈ অহা লোকে ভৰিব লাগিব টোল। গুৱাহাটী উত্তৰ গুৱাহাটী দলঙত স্থাপন হ'ব নতুন টোল প্লাজা। নৱনিৰ্মিত দলংখনত টোল প্লাজা স্থাপনৰ বাবে নিবিদা আহ্বান লোক নিৰ্মাণ বিভাগৰ। 14 ফেব্ৰুৱাৰীত প্ৰধানমন্ত্ৰী মোদীয়ে মুকলি কৰিব গুৱাহাটী উত্তৰ গুৱাহাটী সংযোগী দলং। মুকলিৰ পিছতে দলংখনত স্থাপন কৰা হ'ব নতুন টোল প্লাজা। পৰৱৰ্তী খবৰলৈ আগবাঢ়িছো। সম্পূৰ্ণ নিষিদ্ধ গুটকা পান মছলা। খোৱা দেখিলে ধৰিব এইবাৰ। নিষিদ্ধ কৰাৰ পাছতো উপলব্ধ হয় কেনেকৈ? ধঁপাতজাতীয় সামগ্ৰী কেঞ্চাৰ বাহক বুলি জনাৰ পিছতো বজাৰত চুকে কোণে উপলব্ধ ধঁপাতজাতীয় সামগ্ৰী। দেশৰ আন এখন ৰাজ্যৰ গুটকা, পান মছলা, জৰ্দা, খৈনী আদিৰ সকলো ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰিছে। কিন্তু নিষিদ্ধ কৰাৰ পাছতো উপলব্ধ হয় কেনেকৈ? ধঁপাতজাতীয় সামগ্ৰী কেঞ্চাৰ বাহক বুলি জনাৰ পাছতো বজাৰত চুকে কোণে উপলব্ধ ধঁপাতজাতীয় সামগ্ৰী। সেয়েহে এই ক্ষেত্ৰত কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে উৰিষ্যা চৰকাৰে। জনস্বাস্থ্য সুৰক্ষিত কৰাৰ স্বাৰ্থত উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সমগ্ৰ ৰাজ্যতে ধঁপাতজাতীয় সামগ্ৰী নিষিদ্ধ কৰিছে উৰিষ্যা চৰকাৰে। কোৱা হৈছে যে ধঁপাতজাতীয় সামগ্ৰী উৎপাদন বা বিক্ৰী নিষিদ্ধ কৰা হৈছে। আৰু স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে কয় যে ৰাজ্যত ধঁপাত সেৱন সম্পূৰ্ণৰূপে নিষিদ্ধ কৰাৰ বাবে বিশেষ দল গঠন কৰা হ'ব। ধঁপাতজাতীয় সামগ্ৰী সেৱন কৰা দেখা পালেই ধৰিব। পিছত কঠোৰ শাস্তিৰ বিধানো প্ৰৱৰ্তন কৰিব বুলি স্পষ্ট কৰিছে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে।